নমস্কাৰ বন্ধুসকল, স্বাগতম কৰা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'ত মই জনাম যে আপোনালোকক চৰকাৰৰ নতুন এটা স্কিম, যিটো স্কিমত আপোনালোকে পাব পাৰিব ২৫০০ টকা মাহে। ঠিক আছে, কোনসকল ব্যক্তিয়ে পাব, ঠিক আছে, সম্পূৰ্ণকৈ জনাম এই ভিডিঅ'টোত জীৱন প্ৰেৰণা স্কিমৰ বিষয়ে। ঠিক আছে, তো ভিডিঅ'টো শেষলৈকে চাই যাব। যদি চেনেলটোলৈ প্ৰথমবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে নটিফিকেশ্যন বেল আইকনটোত ক্লিক কৰি দিব। তো বলক আমি আৰম্ভ কৰোঁ। তো বন্ধুসকল, জীৱন প্ৰেৰণা স্কিম 2025 অনলাইন এপ্লাই বেনিফিটছ এণ্ড এলিজিবিলিটি কি আছে, ক্ৰাইটেৰিয়া, কোনসকল লোকসকলে বা ছাত্ৰ ছাত্ৰীয়ে এই স্কিমটোৰ কাৰণে এলিজিবল হ'ব, সম্পূৰ্ণকৈ জনাম আপোনালোকক। তো ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। তো বন্ধুসকল, এইটো হৈছে স্কিম গভৰ্ণমেণ্টৰ দ্বাৰা। ঠিক আছে, the government of Assam initiating a new program named with Jiban Prerana Scheme. তো এই স্কিমটো ২৫০০ টাকাকে দিব। দিস প্রোগ্রাম উইল কমেন্স, ঠিক আছে, অক্টোবর। রিসার্চ এট স্টেট ইউনিভার্সিটিজ রিসিভ সিঙ্গেল ফাইন্যান্সিয়াল, তো ২৫,০০০ টাকা। দিব্যাং স্টুডেন্ট উইল রিসিভ মোর দেন স্পেশালি 50,000. তো ইন এডিশ্যন ইন দিছ আনএমপ্লয়মেণ্ট, যিসকল আনগ্ৰেজুৱেট আছে, মানে ২০২৫ চনত পাছ কৰিছে, ঠিক আছে, গ্ৰেজুৱেট বা চাকৰি বাকৰিৰ ক্ষেত্ৰত চেষ্টা কৰি আছে, তেওঁলোককো দিব গভৰ্ণমেণ্টে ২৫০০ টকা। ৰিচিভ ২৫,০০০ টু প্ৰিপেয়াৰ ফৰ, দেখিছে বন্ধুসকল, ২৫,০০০ টকা কম্পিটিটিভ এক্সাম দিবৰ কাৰণে তেওঁলোকক দিব, মানে এইটো। দিছ এছিষ্টেন্ট উইল বি প্ৰভাইডেড এক্সক্লুচিভলি ৰেচিডেণ্ট অফ আছাম। তো অসমৰ এইটো মুখ্যমন্ত্ৰী স্কিম হয়। ঠিক আছে, নিউমৰিয়াছ ষ্টুডেণ্ট লাইক টু বি এছপিৰেশ্যন উইল বি ৰিয়েলাইজড। তো কিছুমান আছে এনেকুৱা কিবা ক্ৰাইটেৰিয়া, ঠিক আছে। To benefits from program need submit the application form. There you should read this article. তো এতিয়া মই আহিছোঁ, ঠিক আছে, লাঞ্চ বাই গভৰ্ণমেণ্ট অবজেক্টিভ কি আছে, টাৰ্গেট বেনিফিচিয়াৰিজ, ফাইনেন্সিয়েল এছিষ্টেণ্ট, টোটেল বাজেট হৈছে আপোনাৰ ২৫ কৰ'ৰ। ঠিক আছে, ফাইনেন্সিয়েল এছিষ্টেণ্ট চাওক, ২৫০০ টকা মাহে, ১২ মাহে হ'লে হ'ব লাগিছে আপোনাৰ ২৫,০০০ টকা। গ্ৰেণ্ড ৰিচাৰ্জ 50,000। তো এনেকৈ ধৰণে পাব নাম্বাৰ অফ বেনিফিচিয়াৰী। অনলাইন এপ্লিকেশ্যন থ্ৰু দ্য লাঞ্চ পৰ্টেল এক্সপেক্টেড ইন অক্টোবৰ। ঠিক আছে, কি এডভান্টেজ আছে জীৱন স্কিম অবজেক্টিভ, ঠিক আছে। এডভান্টেজ কি আছে, জীৱন প্ৰেৰণা প্ৰগ্ৰাম গ্ৰেজুৱেট স্কলাৰ ফ্ৰম আসাম গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিজ, ঠিক আছে। ওৱান পেমেণ্ট অফ এপ্ৰক্সিমেট ২৫,০০০ টকা। তো জীৱন প্ৰেৰণা আঁচনিৰ কাৰণে এলিজিবিলিটি মই কৈ আছোঁ। এলিজিবিলিটি চাওক, দ্য এপ্লিকেণ্ট মাষ্ট বি ৰেচিডেণ্ট অফ আছাম and they should complete their graduate ২০২৫ চনত state and central universities. Candidate must be present and identity issued by universities. মানে ২৫ চনৰ যিসকল আছে কেণ্ডিডেট, তেওঁলোককে দিব। আমি পুৰণা যদি আছে তেওঁলোকে নাপায়। জীৱন প্ৰেৰণা স্কিম ডকুমেণ্ট কি কি লাগিব বন্ধুসকল চব, পাছপোৰ্ট সাইজ ফটো, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, এই ৪টা ডকুমেণ্ট হ'লে আপোনাৰ এই স্কিমৰ কাৰণে এলিজিবল। মানে ডকুমেণ্ট, এইকেইটা ডকুমেণ্ট লাগে বা প্ৰয়োজন হ'ব। তো এপ্লিকেশ্যন প্ৰচেছ কেনেকৈ এপ্লাই কৰিব আপোনালোকে, ঠিক আছে, অনলাইন কেনেদৰে
আবেদন কৰিব। তো বন্ধুসকল CM জীৱন প্ৰেৰণা স্কিম এতিয়া অনলাইন কেনেকৈ কৰিব মই দেখুৱাই আছোঁ, ঠিক আছে। তো এয়া কোনো স্কেম নহয় বন্ধুসকল, গভৰ্ণমেণ্টে কেৱল আপোনাক আশা দি আপোনাক ৰাখি থৈ দিয়ে যাতে আপোনালোকে ইয়াৰ বিষয়ে মানে এইটো মানে এই চক্ৰতে এইটো ফচি যায় আপুনি, ঠিক আছে। কিবা এটা আশা দি ৰাখিব, বাছ চৰকাৰ 5 বছৰ আহি যাব, তেতিয়া 5 বছৰ নতুন এখন চৰকাৰ আহিব। তো তেনেকৈ এইটো চক্ৰবিহু চলি থাকে এইটো, ঠিক আছে। তো বাকী কি ক'ম বন্ধুসকল, আপোনালোকে জানে আৰু। তো আপোনালোকে নিজৰ মতে কাম কৰি যাওক, কিবা স্কিল শিকি লওক, ভালকৈ পঢ়ক। তো আজিলৈ ইমানেই, জয় অসম।